নমস্কাৰ বাইদেউসকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰিছে। হয় বাইদেউসকল, অসম চৰকাৰে যোৱা 12 ফেব্ৰুৱাৰী তাৰিখে বাজেট দাখিল কৰিছিল, কিন্তু এই বাজেটত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল, যাৰ ফলস্বৰূপে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে যোৱা 15 ফেব্ৰুৱাৰীৰ পৰা অসহযোগ কাৰ্যসূচী চলাই আহিছিল। ইয়াৰ পৰৱৰ্তী সময়তো অসম চৰকাৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দীৰ্ঘদিনীয়া যি দাবী আছে দৰমহা বৃদ্ধি কৰিব লাগে, তাৰ ওপৰত কোনো সঁহাৰি জনোৱা নাই, যাৰ ফলস্বৰূপে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই পুনৰ এটা বৃহৎ কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে। গতিকে বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাসৰ সেই গুৰুত্বপূৰ্ণ মন্তব্যকেইটা শুনি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লগত বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। ইতিমধ্যে বাজেট আপোনালোকে চবেই চাই আছে, বাজেট হ'ল। বাজেটৰ আগতে আমি 13 তাৰিখৰ পৰা আমি গুৱাহাটীত বহিলোঁ মানে সঞ্চালকৰ লগত আমাৰ আন্দোলন ধৰ্ণা কাৰ্যসূচী আমাৰ চলি আছে। বহু আশাৰে বাট চালোঁ, 12 তাৰিখৰ পৰা একো নহ'ল। সেইটো কাৰণত 13 তাৰিখৰ পৰা পুনৰ আমাৰ আন্দোলন তীব্ৰ কৰিলোঁ। প্ৰকল্প 1 তাৰিখৰ পৰা, ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আজিলৈকে প্ৰকল্পত চলি আছে। এটাই মাত্ৰ আমাৰ কথা, ডাইৰেক্টৰে দিয়া প্ৰপ'জেলটোৰ উত্তৰ চৰকাৰে কেতিয়া দিব? উত্তৰটো আমি বিচাৰি অসমৰ শদিয়াৰ পৰা ধুবুৰী, ডিমা হাছাওৰ পৰা কাৰ্বি আংলং সকলো ঠাইতে আপোনালোকে দেখিব এনেধৰণৰ প্ৰতিবাদ চলি আছে। ইমান নিৰ্দয়, ইমান নিষ্ঠুৰ, ইমান অমানৱীয় গুণেৰে বিভূষিত এগৰাকী CM দেশৰ, তেওঁ সভা সমিতিবিলাকত আমাৰ অংগনবাড়ীবিলাকে লগ কৰিব গ'লে কয় তহঁতে আন্দোলন নকৰিবি, তহঁতৰ 10-12 হাজাৰ টকা যুগুত হৈ আছে, তেনেকে কয়। মূৰত হাত বুলাই বোলে কয় তহঁতে আন্দোলন নকৰিবি, তহঁতৰ 10-12 হাজাৰ হৈ আছে। তোমালোকে বাজেট উত্থাপন কৰিলা, অংগনবাড়ীৰ নাম উচ্চাৰণ নকৰিলা। ইতিমধ্যে আমাৰ দুখত বিৰোধী দলে কংগ্ৰেছ আৰু অখিল গগৈৰ বা দল কি মই নাজানো, নামটো জানো অখিল গগৈ আৰু জাকিৰ হুছেইন চিকদাৰ, আশ্ৰাফুল হুছেইন, মনোৰঞ্জন তালুকদাৰ, এওঁলোকে আমাৰ হৈ আমি বাহিৰত যুঁজ কৰি আছো আৰু তেওঁলোকে বিধানসভাৰ ভিতৰত যুঁজ কৰি আছো, তথাপিও তেওঁলোকৰ গাৰ মানে লৰাব পৰা নাই। এইখন চৰকাৰ এনেকুৱা, এওঁলোকে তাৰমানে আমাৰ নিচিনা সাধাৰণ মানুহবিলাকৰ মৰম নুবুজে, এওঁলোকে পুঁজিপতিৰ মৰম বুজে। এওঁলোকে ৰাম পূজন, ভূমি পূজন কৰি কৰোৰ টকা খৰচ কৰিছে, কিন্তু মহিলাক পূজা কৰিব নাজানে। তেওঁলোকে এনেই পোষ্টাৰ বেনাৰ লিখে নাৰী সবলীকৰণৰ, প্ৰধানমন্ত্ৰীয়ে লিখিছে বেটি বাঁচাও বেটি পঢ়াও, হৰ্ডিং পোষ্টাৰ লিখোতে কৰোৰ টকা খৰচ। সেই টকাখিনি আমাৰ অংগনবাড়ীৰ মাননীৰ লগত প্লাছ কিয় নকৰে? কাগজবিলাকতো উফৰি গ'ল, চহী খহি গ'ল। গতিকে এইখন নৈতিকতাবিহীন চৰকাৰ বুলি আপোনালোকৰ চেনেলৰ জৰিয়তে মই কৈছো। তথাপিও আমি বাট চাইছো ছাপ্লিমেণ্টাৰী বাজেটলে, আমাৰ আন্দোলন চলিবই যেতিয়ালৈকে আমাৰ এই প্ৰপ'জেল, ডাইৰেক্টৰে দিয়া প্ৰপ'জেল ঘোষণা নহয়। অহা 26 তাৰিখে অসমৰ 1,21,000 ছোৱালীয়ে ৰণাংগিনী হ'ম, ৰণাংগিনী দিছপুৰ কটাবলৈ আমি বাধ্য হ'ম। এইখিনি আমাৰ। গতিকে বাইদেউসকল, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস ডাঙৰীয়ানীৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম চৰকাৰে এতিয়ালৈকে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি দীৰ্ঘদিনীয়া দাবী আছে দৰমহা বৃদ্ধিৰ, সেই দৰমহা বৃদ্ধিৰ প্ৰতি কোনো সঁহাৰি জনোৱা নাই, যাৰ ফলস্বৰূপে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই অহা 26 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যজুৰি এক তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব, আৰু সেই গণ আন্দোলনত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সহায় সহযোগিতা বিচাৰিছে। গতিকে বাইদেউসকল, আশা কৰিছোঁ এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগত বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।